ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। জিলাখনৰ আউনীআটী শাখা সত্ৰৰ নামঘৰত এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী তথা ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰীগৰাকী নামঘৰত উপস্থিত হৈ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সেৱা গ্ৰহণ কৰাৰ লগতে মহাপুৰুষজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকী অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ উপাধ্যক্ষ সুভাষ দত্ত, জ্যোতি চিত্ৰাপনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। আৰু যিহেতু তিৰুভাৱৰ তিথি দিনাখন আৱিৰ্ভাৱ তিথি দিনাখন মই যিহেতু প্ৰতিবাৰে মই সেৱা লওঁ আৰু প্ৰভু ঈশ্বৰক সেৱা লোৱাৰ লগে লগে গুৰুজনাকো প্ৰণিপাত জনাওঁ, সেৱা নিবেদন কৰোঁ। আৰু মই যিহেতু মই আজি চণ্ডীগড়ৰ পৰা আহিছোঁ, কেবিনেট আছে, লখিমপুৰত কেবিনেট আছে, আৰু সেইকাৰণে মই ভাবিছিলোঁ যে এইবাৰ চাগে সেৱা লোৱা নহ'ব। মোৰে পৰম সৌভাগ্য আজি আউনীআটী ডিব্ৰুগড়স্থ এই আউনীআটী শাখা সত্ৰ ইয়াতে মই আজি সেৱা নিবেদন কৰিলোঁ। আৰু লগতে আমাৰ যিসকল ভকত বা আই মাতৃসকলকো মই পাইছোঁ। আৰু আধ্যাত্মিকতাৰে যি পৰিৱেশত ইয়াতে আউনীআটী সত্ৰত যি নাম প্ৰসংগ কৰি আছে তাৰ কাৰণে মই তেখেতক ধন্যবাদো জনাইছোঁ। আৰু যিহেতু মহাপুৰুষ মাধৱদেৱে কৈছিলে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰো পৰম গুৰু। মহাপুৰুষ মাধৱদেৱ জনাই আচলতে বুজি উঠিছিলে যে শ্ৰীমন্ত শংকৰদেৱক সেইকাৰণে জগতগুৰু বুলি কয় যে অসমীয়া জাতিক দি নোযোৱা এপদো সামগ্ৰী নাই। সমগ্ৰ ভাষা, কৃষ্টি, সাহিত্য, সংস্কৃতিকে আদি কৰি, নাটককে আদি কৰি, ঘোষা আধ্যাত্মিকতাকে আদি কৰি, শৰীৰ চৰ্চাকে আদি কৰি দি নোযোৱা এপদো সামগ্ৰী নাই। আৰু সমগ্ৰ অসমীয়াৰ বৃহত্তৰ অসমীয়া জাতিটোক তেওঁ সমন্বয়ৰ মাজেৰে একত্ৰিত কৰিবলৈ সক্ষম হৈছিলে। আৰু লগে লগে নামঘৰ প্ৰতিষ্ঠা কৰি সেই নামঘৰৰ বাকৰিতে হওক বা নামঘৰতে আধ্যাত্মিকতাৰ লগতে আমাৰ মাজত যাতে সমন্বয় বৃদ্ধি পায়, বৃহত্তৰ অসমীয়া জাতিটো যাতে এনাজৰি সমন্বয়ৰ এনাজৰি যাতে থাকি যায়, তাৰ কাৰণে এই যি ব্যৱস্থা কৰিছিলে নিশ্চিত ৰূপত আমি প্ৰতিগৰাকী অসমীয়াই অন্ততঃ আজিৰ দিনত আমি এবাৰ হ'লেও গুৰুজনাক স্মৰণ কৰি সেৱা লোৱাটো প্ৰয়োজন। কোনোবাই যদি সেৱা লোৱাৰ কাৰণে যদি সময় নাপায়, অন্ততঃ ঘৰত যে গুৰুজনানো কোন আছিলে, শ্ৰীমন্ত শংকৰদেৱনো কোন, সেইখিনি কথা যদি আমি আমাৰ ল'ৰা ছোৱালীক আমি যদি জ্ঞান নিদিওঁ, তাত তেওঁলোকে বহু কথা নাজানে। যেনেকুৱা ধৰি লওক আজি বৃন্দাবনী বস্ত্ৰৰ বিষয়, বহুত নতুন ল'ৰা ছোৱালীক সুধিলে বৃন্দাবনী বস্ত্ৰ কিবা বেনাৰসৰ কিবা বস্ত্ৰ বুলি ক'ব। কিন্তু সেই যে বৃন্দাবনী বস্ত্ৰ যে বুই ওলাইছিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে, এইবোৰ কথা আচলতে পাহনি গৰ্ভত গৈছে। সেইকাৰণে প্ৰতিজন অভিভাৱকে আচলতে যিটো চৰকাৰীভাৱে যিহেতু বন্ধ দিয়া হয়, গতিকে এই বন্ধ দিয়া যিটো হয় অন্ততঃ ঘৰত গুৰুজনাৰ বিষয়ে আলোচনা কৰিলে নিশ্চিত ৰূপত অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱক আমি শ্ৰদ্ধা জনোৱা হ'ব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।